হৈ গ'ল। এতিয়া আছে আমাৰ এইটো কাৰ্যসূচী ইয়াত ৰঞ্জিত বৰুৱা, ৰাজকুমাৰ দুৱৰা, এইবোৰ কাৰণে সদৌ আত্মসহায়ক আলফাৰ উপস্থিত থকা অজিত বৰা, গতিকে তেখেতক আমি আদৰি আনিবৰ কাৰণে আমাৰ উদযাপন সমিতিক আমি আহ্বান জনাইছোঁ। থাকি মই জিলাৰ সম্পাদক হিচাপে মই এইটো বিশেষ এটা আমি শলাগ আগবঢ়াইছোঁ। যোৰহাট জিলাৰ জিলা সমিতিৰ উদ্যোগত আজি যি সভা হ'ল আমি নথৈ আনন্দিত হৈছোঁ। কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা এই মুহূৰ্তত আমি এটাই কৰা চৰকাৰলৈ আমি দাবী জনাইছোঁ। আমি যেতিয়া 1992 চনত সংযুক্ত মুক্তি বাহিনী আমি আত্মসমৰ্পণ কৰিছিলোঁ, চৰকাৰে আমাক ঘোষণা কৰিছিলে যে স্বাধীন অসম ত্যাগ কৰি স্বায়ত্ব শাসনৰ ওপৰত আলোচনা হ'ব লাগে, আৰু স্বায়ত্ত শাসনত আলোচনা কৰিবৰ কাৰণে আমি অস্ত্ৰ সম্বৰণ কৰিলোঁ। অস্ত্ৰ সম্বৰণ পিছত আমাৰ 4টা দাবী আছিলে। আত্মসমৰ্পণকাৰী আলফা সমিতিৰ সদস্যসকলৰ যিবিলাক আদালতত চলি থকা গোচৰ থাকিব সেইখিনি নিষ্পত্তি কৰিব লাগিব, আৰু চৰকাৰে আমাক ঘোষণা কৰিছিলে যে আত্মসংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব। এই আত্মসংস্থাপনৰ ব্যৱস্থা আজি পৰ্যন্ত কৰা নাই। আটাইতকৈ ডাঙৰ কথাটো হ'ল কি, স্বাধীন অসমৰ বাদ দি আমি স্বায়ত্ত শাসনৰ কাৰণে কৈছিলোঁ অসমক স্বায়ত্তশাসিত ৰাজ্য হিচাপে, যিটো অৰুণাচলৰ, নাগালেণ্ডৰ, মিজোৰামৰ যিটো ছিষ্টেমত আছে, আমি তেনে দাবী জনাই আহিছোঁ আৰু জনাইছিলোঁ, কিন্তু চৰকাৰে আজিলৈকে কৰা নাই। তাৰ তৃতীয়তে আছিলে অসমৰ সকলো জনগোষ্ঠীকে জনজাতিকৰণ কৰা, কিন্তু 6 জনগোষ্ঠীক কৰিছে। আমি কৈছোঁ যে অসমৰ সকলো ভূমিপুত্ৰ আছে, যেনেকৈ 6 জনগোষ্ঠীৰ উপৰিও কলিতা জনগোষ্ঠী আছে, শৰণীয়া আছে, মদাহী জনগোষ্ঠী আছে, অন্যান্য বহুত জনগোষ্ঠী আছে বা অনুসূচিত জনজাতি সম্প্ৰদায় আছে। তেখেতলোকক ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুচ্ছেদত 327 আৰু 28, 29 ধাৰাত তেখেতলোকক জনজাতিকৰণ কৰিব লাগে, আৰু অসমক জনজাতি স্বায়ত্তশাসিত ৰাজ্য হিচাপে ঘোষণা কৰিব লাগে। এইটোৱে দাবী। আৰু এটা আজি প্ৰস্তাৱ লৈছে, সতীৰ্থ সন্মিলন লোৱা হৈছে যে আমাৰ যিসকলে বিভিন্ন গোট হিচাপে আছে, এই গোটসকলে একত্ৰিত হোৱাৰ এখন আমি সভা আয়োজন কৰিম নিৰ্বাচনৰ আগতে। আমি সকলোৱে গোট হৈ আমাৰ যিটো দাবী আছিলে সেইটো চৰকাৰক পুনৰ আমি দাবী জনাবৰ কাৰণে সেইটো আমি আহ্বান জনাম। কিন্তু আজি মূল সভাত আছে আমাৰ 4টা দাবী চৰকাৰে আমাৰ কাৰ্যকৰী কৰিব লাগে, আৰু নিৰ্বাচনৰ আগত এইটো আমি দাবী জনাইছোঁ। অসমক জনজাতীয় স্বায়ত্তশাসিত ৰাজ্য হিচাপে দাবী কৰিব লাগে, অসমত ইনাৰ লাইন পাৰ্মিট প্ৰৱৰ্তন কৰিব লাগে, আৰু আত্মসমৰ্পণকাৰী আলফাসকলৰ আত্মসংস্থাপনৰ ব্যৱস্থা কৰিব লাগে, আদালতত চলি থকা গোচৰ আমাক নিষ্পত্তি। কিন্তু 2023-24 চনৰ 9 জানুৱাৰী তাৰিখে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াৰ লগত এটা আমাৰ আলোচনা হৈছিলে যে তেখেতে এটা কথা কৈছিলে, এইখিনি বাদ দি হ'লেও আপোনালোকৰ আত্মসংস্থাপনৰ ব্যৱস্থাটো মই কৰিম, যিমান দূৰ পাৰোঁ মই মোৰ চৰকাৰ দিনত মই সমাধান কৰিম বুলি আপোনালোকক আজি জনাইছোঁ, আৰু অনতিপলমে আপোনালোকে নামখিনি দিবৰ কাৰণে কৈছিলে। সেইমতে দিয়া হৈছে, কিন্তু চৰকাৰে আজি পৰ্যন্ত কৰা নাই। কিন্তু আমি চৰকাৰক দাবী জনাইছোঁ, হিমন্ত বিশ্ব শৰ্মা বিজেপি চৰকাৰে অনতিপলমে আমাৰ যিটো 1924 চনৰ 9 তাৰিখে যি আমাৰ আলোচনা হৈছিলে আত্মসমৰ্পণ, সেইটো কাৰ্যকৰী কৰিবৰ কাৰণে আজি সতীৰ্থ সন্মিলনৰ সভাৰ দ্বাৰাই আমি তেখেতক অনুৰোধ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।